সকলোকে প্ৰভুৰ নামত জয় মেছি। মই আজি চাম গীতমালা 5 অধ্যায় 1 পৰা 12লৈকে আছে। আমি 1 অধ্যায় 2 অধ্যায় 3 4লৈকে চালোঁ। আজি চাম 5 অধ্যায় 1 পৰা 12লৈকে। হে জিহুৱা, মোৰ বাক্যলৈ কাণ পাতা, মোৰ মনতে কৰা প্ৰাৰ্থনালৈ মন দিয়া। হে মোৰ ৰজা, মোৰ ঈশ্বৰ, মোৰ কাৰ্যকৰ্তৃ চৰণ শুনা, কিয়নো মই তোমাৰ আগতেই প্ৰাৰ্থনা কৰিছোঁ। হে জিহুৱা, ৰাতিপুৱাই তুমি মোৰ স্বৰ শুনিবা। ৰাতিপুৱাই মই তোমাৰ উদ্দেশ্যে প্ৰাৰ্থনা উৎসৰ্গ কৰি বাট চাই থাকিম। কিয়নো তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা, অধৰ্মত তোমাৰ আলহী হ'ব নোৱাৰে, অহংকাৰীবোৰ তোমাৰ আগত থিয় হ'ব নোৱাৰে। তুমি সমুদায় কুকৰ্মীবোৰক ঘিণ কৰোঁতা, তুমি মিছলীয়াবোৰক বিনষ্ট কৰোঁতা। জিহুৱাই ৰক্তপাতকাৰী আৰু কপটীয়া মানুহক ঘিণ কৰে, কিন্তু মই হ'লে তোমাৰ প্ৰচুৰ দয়াতে তোমাৰ গৃহত সোমাব পাৰোঁ, তোমাৰ পবিত্ৰ ধৰ্মধামৰ ফাললৈ মোকো তোমাৰ ভয়ত প্ৰণিপাত কৰিব পাৰে। হে জিহুৱা, তুমি মোৰ শত্ৰুবোৰৰ কাৰণে নিজ ধাৰ্মিকতাৰ গুণেৰে মোক চলোৱা। মোৰ সন্মুখত তোমাৰ পথ সৰল কৰা, কিয়নো সিহঁতৰ মুখত একো ঠিক কথা নাই। সিহঁতৰ অন্তৰত দুষ্টতাৰে পৰিপূৰ্ণ, সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামস্বৰূপ। সিহঁতে নিজ নিজ জিভাৰে খোচামদে কৰে। হে ঈশ্বৰ, সিহঁতক দণ্ড দিয়া। সিহঁত নিজ নিজ আচলতে পতিত হওক। তুমি সিহঁতৰ অধিক অপৰাধৰ কাৰণে সিহঁতক খেদাই দিয়া, কিয়নো সিহঁতে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে। কিন্তু তোমাত আশ্ৰয় লোৱা সকলোৱেই আনন্দিত হওক, তেওঁবিলাকে সদাকাললৈকে আনন্দ ধ্বনি কৰক, কিয়নো তুমি তেওঁবিলাকৰ ৰক্ষা কৰিছা। তোমাৰ নাম প্ৰেম কৰোঁতাবিলাকে তোমাত উল্লাস কৰক, কিয়নো হে জিহুৱা, তুমিয়েই ধাৰ্মিকক আশীৰ্বাদ কৰোঁতা আৰু তেওঁবিলাকক ঢালৰ নিচিনাকৈ অনুগ্ৰহ আৱৰণ কৰোঁতা। আজি আমাক বাইবেলত কৈছে অধৰ্মবোৰ ঈশ্বৰৰ আলহী হ'ব নোৱাৰে বুলি কৈছে, আৰু কুকৰ্মীবোৰ ঈশ্বৰৰ ঘিণ লাগোতা বুলি কৈছে, আৰু অহংকাৰীবোৰ ঈশ্বৰৰ আগত থিয় হ'ব নোৱাৰে বুলি কৈছে। সেইকাৰণে আহক আমিও বাইবেলত কোৱা মতে আমি এইবোৰ নহয়, ভাল এজন ঈশ্বৰৰ বিশ্বাসী হওঁ, কিয়নো আমাক বাইবেলত কৈছে ঈশ্বৰৰ বিশ্বাসী সৰ্বকাললৈকে আনন্দ হৈ থাকক বুলি কৈছে বাইবেলত। সেইকাৰণে আহক আমিও ঈশ্বৰৰ এজন ভাল বিশ্বাসী হৈ ঈশ্বৰৰ লগত লাগি থাকোঁ। আৰু ঈশ্বৰৰ আমি যদি ভাল বিশ্বাসী হওঁ, তেতিয়া আমাৰ ওপৰত ঈশ্বৰে একো টেনশ্যন একো সমস্যা আহিব নিদিব, ভাল নিচিনা হৈ আমাক ৰক্ষা কৰিব প্ৰভুৱে। সেইকাৰণে আহক আমি বাইবেলত কোৱা মতে ভালদৰে ঈশ্বৰৰ লগত লাগি থাকোঁ আৰু প্ৰাৰ্থনা কৰি থাকোঁ আৰু বাইবেলৰ লিখা মতে আমি চলি যাওঁ।